নমস্কাৰ আপোনালোকে চাই আছে নিউজ লাইভ এনি অসম আৰম্ভণিতে আহিছো এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰলৈ কমলপুৰ সমষ্টিত এতিয়া তীব্ৰ হৈ পৰিছে চিপ্ৰাং ৰাজনীতি হয় কমলপুৰ সমষ্টিত এতিয়া তীব্ৰ হৈ পৰিছে চিপ্ৰাং ৰাজনীতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই মুখত লৈছে ৰাজ্যিক বিজেপি প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ নাম বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই ৰাজ্যিক বিজেপি প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ নাম সাঙুৰি আনিছে আনহাতে টেলিফোন যোগে ৰাজীৱ শৰ্মাক ভাবুকি দিয়াৰ অভিযোগো উঠিছে দিগন্ত কলিতাৰ বিৰুদ্ধে ইতিমধ্যে দিগন্ত কলিতাৰ বিৰুদ্ধে টেলিফোন যোগে ৰাজীৱ শৰ্মাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে কমলপুৰ সমষ্টিত নিৰ্বাচনী পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ মন্তব্যক লৈ সৃষ্টি হৈছে নতুন বিতৰ্ক সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত তেওঁ ৰাজ্যিক বিজেপি প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ নাম উল্লেখ কৰি কিছু গুৰুত্বপূৰ্ণ ইংগিত দিয়ে ইয়াৰ মাজতে এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে দিগন্ত কলিতাই টেলিফোন যোগে ৰাজীৱ শৰ্মাক ভাবুকি দিছে বুলি অভিযোগ কৰিছে ভুক্তভোগী পক্ষই এই ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইতিমধ্যে দিগন্ত কলিতাৰ বিৰুদ্ধে টেলিফোন যোগে ৰাজীৱ শৰ্মাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যত এতিয়া চলিছে কমলপুৰ সমষ্টিত উত্থাপিত হোৱা চিপ্ৰাং ৰাজনীতিৰ খবৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই ৰাজ্যিক বিজেপি প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ নাম লৈছে আনহাতে টেলিফোন যোগে ৰাজীৱ শৰ্মাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে দিগন্ত কলিতাৰ বিৰুদ্ধে এই ঘটনাই ৰাজ্যিক মহলত পুনৰবাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মই কতো ওলা নাই আৰু মই উঠাব কি হ'ল উঠা কি হ'ল মইতো কতো লগা নাই মই কতোৱে লগা নাই আপুনি ক'লে কেনেকে হ'ব আৰে মই ক'ত ৰাখিছো মই আৰে কি কথা কয় আৰে মই কি দম দিছো মই ঘূৰাই নাই ক'লে কি হ'ব আপুনি প্ৰমাণ কৰক মই কেনেকে যাম মই ওৰাঙত মোৰ বাইদেউৰ ভিন্দৰ মৰণ দিয়া কথা মই আপুনি কালি পৰৰ ভিতৰত আপুনি শুনিব হয় নে নহয় শুনক কিয় মই কি কৰিলো কওকচোন বাৰু মই কি কৰিছো একোৱে কৰা নাইচোন সেনেকে কথা ক'লে কি হ'ব আপুনি মিছা ইলজাম দেখিলে মই কি কৰিম গালি পাৰিলে কি হ'ব গালি পাৰিলে কি হ'ব পাৰিব গালি আপুনি যি ইচ্ছা তাকে কৰিব পাৰিব হ'ব 1 বছৰ নহয় মই 10 বছৰে থাকিম কিন্তু আপোনাৰ একো উপকাৰ একো নহয় হ'ব একো উপকাৰ নহয় আপোনাৰ একো উপকাৰ নহয় উপকাৰ নালাগে একো কৰা কোনো লগত চাই মই এইটো জানো মোক কোনো লগত চাই মই এইটো জানো হ'ব ঠিক আছে মই সঁচাকে নাপাইছো কাৰণ আপোনালোকে ধৰিলেতো মই মৰিমেই সঁচা কথা মই এইটো জানো এইটো মই জানো কিন্তু মই একো কৰা নাই আপুনি ইমান গালি পাৰিলে মই কেনেকে যাম কওকচোন হ'ব আৰু মই কি কৰিম মোকতো মাৰিবই আৰু আপুনি দম দিলে মই কেনেকে যাম আপুনি কওকচোন মোৰতো ঘৰৰ কথা আছে ন আপুনি দম দিলে মই কেনেকে যাম মই কেনেকে বাচিম আপোনাৰ পৰা বাচিব পাৰিম নেকি মই সম্ভৱ নেকি কেনেকে বাচিম সম্ভৱ নেকি আপুনি ইমান গালি পাৰিলে মই কেনেকে যাম হ'ব পাৰিম হ'ব খাব কম হ'ব মই চলিৰ খবৰ খাব পাৰিম মাৰিব পাৰিব জেলত থব পাৰিব যিকোনো ইচ্ছা কৰিব পাৰিব চব কৰিব পাৰিব মই জানো এইটো আৰু মই সেইকাৰণে ক'তো এনেকে ঘূৰাও নাই মই একো কৰা নাই কিন্তু কিয় ঘূৰা নাই বিজেপিৰ
ইমান চিনিয়ৰ কাৰ্যকৰ্তাকে ঘূৰা নাই মই কিয় মই বৰহাটৰ মিটিঙত গৈছো নহয় আপুনি কুলহঁতক সুধিব মই ধনবৰহঁতক সুধিব মই তাতে কিয় হয় মই তাতে চব মানুহে দেখিছে মই এই 5 বছৰ মোৰ ইলেকশ্যনৰ আগত তহঁতে গামছা পিন্ধোৱা নাছিলে কৰ্তব্যত পঞ্চায়ত লগত আপনি জিকিব কোনে কৈছে নিজিকিব আপনি জিকিব কোনে কৈছে নিজিকিব হেৰি লাগে আশীৰ্বাদ মই এইটো জানো তগনছো আপোনাৰ সন্মুখত মই লগুণ ধৰিম এতিয়া ধৰক আপুনি মিছা কোৱা বুলি মই লগুণৰ শপত খাইছো মই লগুণৰ শপত খাই কৈছো মই আপোনাৰ বিৰুদ্ধে ক'তো কোৱাই নাই এক মিনিট মই 2 দিনৰ ভিতৰত কালিৰ ভিতৰত মই অসুবিধা নহ'লে গৈ আহিম হয় আপুনি যদি ইমান দম দিয়ে মই কেনেকে যোৱাৰ সাহস কৰিম বুজি পাইছো মই যাম কিন্তু আপুনি ইমান দম দিলে আপুনি মোৰ সাহস হ'ব নেকি আৰু আপোনালোকে চাই আছে নিউজ লাইভ এনি অসম